নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এক ডাঙৰ খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইউনুছ তামুলী আৰু ইউনুছ তামুলী সন্দৰ্ভত এইবাৰ শিৱসাগৰত একাংশ দল সংগঠনে এজাহাৰ দাখিল কৰিছে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত যিকোনো মুহূৰ্তত বিতৰ্কিত মন্তব্য কৰা ইউনুছ তামুলীৰ বিৰুদ্ধে এতিয়া একাধিক সংগঠনৰ এজাহাৰ দাখিল কৰা হৈছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইউনুছ তামুলী আৰু খিলঞ্জিয়াক লৈ বিৰূপ মন্তব্য কৰি বিপদত পৰিছে এইবাৰ ইউনুছ তামুলী এবাৰ খিলঞ্জিয়াক লৈ বিৰূপ মন্তব্য কৰি বিপদত পৰিছে ইউনুছ তামুলী আৰু দৃষ্টিকটু আৰু উচতনিমূলক মন্তব্যৰ বাবে ইউনুছৰ বিৰুদ্ধে এতিয়া ক্ষোভ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ চৌদিশে ইউনুছ তামুলীৰ বাক্যই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বুলি অভিযোগ উত্থাপন হৈছে ইউনুছ তামুলীক এতিয়া যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে দল সংগঠনৰ নিৰ্দেশ তামুলী উপাধি লিখিব নোৱাৰিব ইউনুছে এয়া দল সংগঠনৰ নিৰ্দেশ আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আৰু যেটো এইবাৰ ইউনুছ তামুলীৰ এনে মন্তব্যক লৈ সকলো এতিয়া গৰজি উঠিছে শিৱসাগৰৰ নাগৰিক সভাৰ উদ্যোগতা জাতীয় জনগোষ্ঠীয় সংগঠনৰ পৃথকে এজাহাৰ দাখিল কৰা হৈছে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিলে অসম ছাত্ৰ সন্মিলন সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা লগতে আক্ৰাসুৰ আৰু লগতে অসম জাতীয়তাবাদী যুৱ পৰিষদে এজাহাৰ দাখিল কৰা হৈছে ইউনুছ তামুলীৰ বিৰুদ্ধে খিলঞ্জিয়া জনসাধাৰণক অপমান আৰু সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰাৰ অভিযোগ ইউনুছ তামুলীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সংঘ আৰু অসম চৰকাৰকো অৱমাননাৰ অভিযোগ উত্থাপন হৈছে অসমীয়া জাতি হত্যাৰ প্ৰতি ভাবুকি অনাৰ অভিযোগ ইউনুছ তামুলীৰ বিৰুদ্ধে আৰু এনেদৰে এতিয়া সকলোৱে থমকি ৰোৱা নাই সকলো ওলাই আহিছে সকলো একত্ৰিত হৈছে আৰু শিৱসাগৰত এতিয়া সৰ্বস্তৰৰ মানুহে এঘৰীয়া কৰাৰ পোষকতা আহোম সেনা এনেদৰে মন্তব্য উল্লেখ কৰিছে আহোম সেনা ইউনুছ তামুলীক আহোম স্বৰ্গদেউ যেটো তামুলী উপাধি নিলিখবলৈ তেওঁ হকিয়নি প্ৰদান কৰিছে তেওঁ যাতে তামুলী উপাধি নিলিখে সেয়া এতিয়া হকিয়নি প্ৰদান কৰা হৈছে আৰু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে ইউনুছ তামুলী আৰু তেওঁ তামুলী উপাধি ব্যৱহাৰ নকৰিবলৈ আহ্বান কৰা হৈছে দল সংগঠনে এয়া আহ্বান কৰিছে আমি এই মুহূৰ্তত জনাই আছো এক ডাঙৰ খবৰ অতিকৈ ডাঙৰ খবৰ কিয়নো ইউনুছ তামুলী সন্দৰ্ভত এতিয়া চৌদিশে কেৱল এজাহাৰ দেখিবলৈ পোৱা গৈছে সকলোৱে এজাহাৰ দাখিল কৰিছে ইউনুছ তামুলীৰ বিৰুদ্ধে ইউনুছ তামুলীৰ বিৰুদ্ধে এতিয়া সকলোৱে এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে যিকোনো মুহূৰ্ততে হয়তো ইউনুছ তামুলী হ'ব পাৰে গ্ৰেপ্তাৰ প্ৰথম কথা হৈছে আমি আহোম সেনাই দীৰ্ঘদিন ধৰি খিলঞ্জিয়াৰ অধিকাৰ সনদৰ দাবীৰ কাৰণে আমি ৰাষ্ট্ৰসংঘত আমাৰ নিজৰ বক্তব্য দাঙি ধৰি আহিছো যি সময়ত 2007 চনত খিলঞ্জিয়াৰ অধিকাৰ সনদত খিলঞ্জিয়া সম্পৰ্কে স্পষ্ট এটা ধাৰণা গোটেই বিশ্ববাসীক বিশ্ব সমুদায়ৰ সন্মুখত ৰাষ্ট্ৰসংঘই প্ৰদান কৰিছে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে 2022 চনত খিলঞ্জিয়া কেবিনেটত মান্যতা প্ৰদান কৰিছে সেই সময়ত শিৱসাগৰৰ ইউনুছ তামুলী বুলি কোৱা এই পাখণ্ডটোৱে খিলঞ্জিয়াৰ কোনো কথা নাই খিলঞ্জিয়া বাদ এনেকুৱা ধৰণৰ মন্তব্য সামাজিকভাৱে তেওঁ প্ৰকাশ কৰিছে আমাৰ স্পষ্ট এটাই কথা যে এই ব্যক্তিজনক অতি শীঘ্ৰে কি কৰিব লাগিব আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি তেওঁক জেল হেজলৈ প্ৰেৰণ কৰিব লাগিব যি সময়ত আমি শিৱসাগৰত সকলোৱে মিলি আমাৰ যেটো হাতামপুৰুষীয়া যে ঐক্য সংস্কৃতি ৰক্ষাৰ কাৰণে আমি কাম কৰি আহিছো যোৱা 9 আগষ্ট তাৰিখে খিলঞ্জিয়াৰ অধিকাৰ দিৱস আমি পাতিছো য'ত অসমত সৰ্বপ্ৰান্তৰ খিলঞ্জিয়াৰ অধিকাৰৰ কথা আমি কৈছো সেই সময়ত 9 আগষ্ট পাৰ হৈ গৈছে আজি 12 আগষ্টত কি কৈছে খিলঞ্জিয়াৰ কথা নাই বুলি ক'লে হি কোন হয় প্ৰথম কথা শিৱসাগৰ কৰি অসমত গোটেই অসমতে হি সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে অসমীয়া জাতি হত্যাৰ ওপৰত কি কৰিছে তেওঁ আঘাত আনিছে আৰু দ্বিতীয়তে আমাৰ যি হাতামপুৰুষীয়া ঐক্য সংস্কৃতিৰ কথা কৈ আছো ঐক্যৰ কথা কৈ আছো সেই সমাজৰ এই ব্যৱস্থাটোত হি শেষ কৰিব বিচাৰিছে ই সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিতভাৱে গোটেই কাম কাজখিনি কৰি আছে প্ৰথম কথা আমি আৰক্ষী প্ৰশাসনৰ ওচৰত আজিৰ এজাহাৰৰ যোগেদি এই কথাটো কৈছো তাক অতি শীঘ্ৰে তাক কৰায়ত্ব কৰিব লাগে আৰু ইয়াৰ লগতে মই আহোম সেনাৰ পৰিয়ালৰ পৰা ইউনুছ তামুলীক এটা কথা স্পষ্টভাৱে কৈ দিছো যিহেতু হি পূৰ্ববংগীয় মানুহৰ প্ৰতি হি সদায় ওকালতি কৰি আছে গতিকে হি প্ৰথম কথা হি তামুলী উপাধিটো আজিৰ পৰা হি লিখিব নোৱাৰিব আমাৰ আহোম স্বৰ্গদেউসকলে প্ৰদত্ত কৰা তামুলী উপাধিটো লিখি পিনে হি এইখিনি কথা কৈ থাকিব আমি হেতু মানি লওঁ লাগিলে হি বাংলাদেশৰ পমুৱা মানুহসকলে যি উপাধি ব্যৱহাৰ কৰে এই উপাধি ব্যৱহাৰ কৰি বাংলাদেশৰ পমুৱা মানুহৰ হৈ পিনে তেওঁ ওকালতি কৰক কিন্তু খিলঞ্জিয়াৰ উপাধি লৈ
আহোম স্বৰ্গদেউসকলে প্ৰদত্ত কৰা খিলঞ্জীয়া উপাধি লৈ সি এই কামখিনি কৰিব নোৱাৰিব। সেই গতিকে আমি এটা কথা স্পষ্ট কৰি দিছো, সি শিৱসাগৰলৈ কেনেকে আহে সেইটো চাম। শিৱসাগৰৰ সৰ্বস্তৰৰ মানুহে তাক এঘৰীয়া কৰিব লাগিব, তাক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। আৰু এইখন আৰক্ষী চকীতে তাৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছো। যদি কাৰোবাৰ পক্ষলৈ ওপৰৰ কাৰোবাৰ পক্ষলৈ যদি আৰক্ষী প্ৰশাসনে তাক যদি গ্ৰেপ্তাৰ নকৰে, তেনে শিৱসাগৰৰ পৰিস্থিতিটো আমি অতি বেয়া কৰি পেলাম, সেইটো স্পষ্ট কথা। শিৱসাগৰে সদায় সম্প্ৰীতিৰ কথা কয়, শিৱসাগৰে একতাৰ কথা কয়, শিৱসাগৰে কেতিয়াও সাম্প্ৰদায়িকৰ কথা নকয়। কিন্তু আমি এই ইউনুছ তামুলীক আমি এটা কথা সুধিলো, তই শিৱসাগৰৰ অভিভাৱক নেকি? তই যদি শিৱসাগৰৰ অভিভাৱক নহয়, তেন্তে এনেকুৱা কথা ক'বলৈ ক'ত সাহস পালি? ইউনুছ তামুলী আমি হকিয়াই দিবলৈ দিছো অসমৰ লগত, এনেকুৱা কথা বিৰত থাক। কাৰণ চা, সম্প্ৰীতিৰ কথা কওঁ, একতাৰ কথা কওঁ, কিন্তু এটা কথা আমিও কিন্তু মাৰপিট লাগিবলৈ আমি কিন্তু ক্ষান্ত নাথাকো। গতিকে এনেকুৱা বিষ বাষ্প সাম্প্ৰদায়িক বিষ কথাবোৰ অলপ বিৰত থাক। শিৱসাগৰখন সম্প্ৰীতি আৰু এনাজৰি যিটো আছে সেইটো বজাই ৰাখ। কিন্তু যদিহে সাম্প্ৰদায়িক যদি বিষ বাষ্প বিয়পাবলৈ যাওঁ, তেন্তে তোক কিন্তু আমি আহোম সেনে অন্তত শিৱসাগৰত কিন্তু সোমাবলৈ নিদিম। কাৰণ আমি এতিয়া অলৰেডি কথা পাতিছো, যদিহে এই সময়তে যদি ইউনুছ তামুলী যদি গ্ৰেপ্তাৰ নকৰে বা ইউনুছ তামুলী যদি এনেকুৱা কথা কৈ থাকিবলৈ হয়, অনাগত সময়ত আমি ইউনুছ তামুলীক ঘেৰাও কৰিম। আৰু ইউনুছ তামুলীক ঘেৰাও কৰাই নহয়, ইউনুছ তামুলীয়ে সমগ্ৰ অসমবাসীৰ ৰাইজৰ আগত সি ক্ষমা বিচাৰিব লাগিব। সি এনেকুৱা কিছুমান যি তুলনা মন্তব্য কৰিলে, সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা যিখিনি মন্তব্য কৰিলে, সেইখিনি কোনো কাৰণে গ্ৰহণযোগ্য নহয়। আৰু সেইখিনি আহোম মানে কেতিয়াও গ্ৰহণযোগ্য নহব। ইউনুছ তামুলী এটা কৈছো, চা ভাই, ভালকে কৈছো তোক, কেকা হিচাপে কৈছো তোক, সংযত হ দেই, সংযত হ। খালি অত্যাধিক নহবি। অত্যাধিক যদি হবলৈ যাওঁ, আমিও কিন্তু হ'ব পাৰো। আমি কেতিয়াও অত্যাধিক হবলৈ যোৱা নাই। আমি সদায় শান্তি আৰু সম্প্ৰীতিৰ কথা কৈ আমি শান্তি আৰু সম্প্ৰীতিৰ শৃংখলাবদ্ধভাৱে আমি কাম কৰি যাবলৈ গৈ আছো। তই যদি ভাব, মই স্পষ্টকৈ কৈছো ইউনুছ তামুলী, তই যদি ভাব কেকা এই যে কৰিবলৈ গৈ আছ, যদি কৰ নাই নিষ্ঠা কিন্তু নাভাবি। আৰু ইয়াৰ যিটো পৰিণাম হব তই ভাবিয়ে নহবি। আহোম সেনাই তোক কিমান ভয়ংকৰভাৱে তোক পৰিণাম দিব, সেইটো কথা ভাবি ৰাখ। বুলি তোক মই কৈছো, ইউনুছ তামুলীক স্পষ্ট কথা, ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰিব লাগিব, ইউনুছ তামুলীক কৰায়ত্বকে গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা এনেকুৱা ইউনুছ তামুলীক শিৱসাগৰে ইয়াক এঘৰীয়া কৰিব লাগিব। সেইটো স্পষ্ট কথা ভাই তোক কৈছো কেকা, সংযত হ। যদি সংযত নহ, স্পষ্ট যদি সংযত নহ, তেনেহ'লে কিন্তু অসুবিধা আছে। কথাই কৈ আছো, কিন্তু আমাক হাতে কামে কৰিবলৈ নকবি, কিন্তু সেইটো স্পষ্টকৈ কৈ দিছো। ইউনুছ তামুলী হয় কোন? ইউনুছ তামুলী অসমৰ গুণ্ডা নেকি? ইউনুছ তামুলীয়ে সমগ্ৰ অসমৰ খিলঞ্জীয়া সত্তাটোক তেওঁ আচলতে যেনেদৰে ভেঙুচালি কৰিছে, যেনেদৰে মন্তব্য কৰিছে, এটা কথা স্পষ্ট কৰি দিছো ইউনুছ তামুলীক, যে আপুনি এই গুণ্ডামীবিলাক, এই ভণ্ডামীবিলাক আমাৰ আগত নকৰিব। এটা কথা স্পষ্ট কৰি কওঁ যে ৰাষ্ট্ৰসংঘই যিটো শব্দ, খিলঞ্জীয়া নামৰ যিটো শব্দ, খিলঞ্জীয়া নামৰ শব্দটোৰ যিটো সত্তা, যিটো ৰাষ্ট্ৰসংঘই আচলতে মান্যতা প্ৰদান কৰিছে, সেই ৰাষ্ট্ৰসংঘকো অৱমাননা কৰি এই ইউনুছ তামুলী নামৰ এই গলিৰ গুণ্ডাটোৱে আচলতে যেনেকুৱা ধৰণৰ মত পোষণ কৰিছে, এইটোক সম্পূৰ্ণৰূপে ধিক্কাৰ জনাইছো, গৰিহণা জনাইছো। আৰু আজি আমি কেইবাটাও সংগঠনে, অনুসূচিত জাতি ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, এনেদৰে কেইবাটাও সংগঠনে আমি আজি এজাহাৰ দাখিল কৰিছো শিৱসাগৰ সদৰ থানাত। আৰু স্পষ্টভাৱে ক'ব খুজিছো যে এই ইউনুছ তামুলীক আটক কৰিব লাগিব। ইউনুছ তামুলীয়ে যিবিলাক শব্দৰে, যিবিলাক বাক্যৰে সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতিৰ বিনষ্ট কৰিব খুজিছে, যিবিলাক শব্দ বাক্যৰ জৰিয়তে, যিবিলাক মানে আদব কায়দাৰ জৰিয়তে আমাৰ মাজত আচলতে এক ভাতৃজাতি সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছে, এনেকুৱা ধৰণৰ কাৰ্য কোনো কাৰণতে মানি লোৱা নহব। ইউনুছ তামুলীক শিৱসাগৰ প্ৰশাসনে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব, অন্যথা কিন্তু এই মনে মনে বহি নাথাও। ইয়াৰ যি ভণ্ডামী, ইয়াৰ যি গুণ্ডামী, ইয়াৰ যি আচলতে নৈতিক শ্লোষণ বুলি ক'ব লাগিব, এইবিলাক যিবিলাক কৰি আছে তেওঁ, এইবিলাক অতি শীঘ্ৰে বন্ধ কৰাব লাগিব। আৰু শিৱসাগৰ প্ৰশাসনেও ইয়াৰ বাবে বাধ্য থাকিব লাগিব। সদৌ কুজাংমী ছাত্ৰ সন্থা, সদৌ অসম অনুসূচিত জাতি সাধাৰণতে অসম যুৱ ছাত্ৰ সন্মিলন আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদে আমি সম্মিলিতভাৱে আজি শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছো। ইয়াৰ এটাই কাৰণ যে আমাৰ যি সাতাম পুৰুষীয় ঐক্য সম্প্ৰীতি আছে, সেই সাতাম পুৰুষীয় ঐক্য সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে আজি হোজাইত তেওঁ যি ধৰণে যিকেইটা শব্দ প্ৰয়োগ কৰিছে, আমি সদৌ কুজাংমী ছাত্ৰ সন্থাই কোনো কাৰণে মানি ল'ব পৰা নাই। আমি শিৱসাগৰ আৰক্ষী প্ৰশাসনক আমি আহ্বান কৰিছো যে তেওঁক অতি শীঘ্ৰে কাৰ্য কৰিব লাগে, অন্যথা তেওঁলোকৰ ওপৰত আমি সদৌ কুজাংমী ছাত্ৰ সন্থা বা আমি গোটেইকেইটা সংগঠন মিলি পিনি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।